গৰম দিনত আটাইতকৈ উপকাৰী চৰ্বতটোৱে হৈছে ভীমকলৰ চৰ্বত। আৰু ঘৰতে থাকিলেতো কথাই নাই। এয়া মই আমাৰ ঘৰৰে ভীমকল ধুনীয়াকৈ বাকলিৰ পৰা গুচাই লৈছোঁ আৰু বাকলিখিনি মই সাৰৰ বাবে ৰাখি থ'ম, এতিয়া শুকাই থ'ম। আৰু এইখিনি ধুনীয়াকৈ মই অকণমান সানি পিটিকি ল'ম কলখিনি। তাৰপিছত ইয়াতে মই ঠাণ্ডা পানী দি প্ৰায় 15 মিনিটমান সময় এনেদৰে ৰাখি দিম। আৰু ভীমকলৰ উপকাৰিতাৰ বিষয়ে ক'বই নালাগে, নহয় জানো? খাবলৈও সোৱাদ, লগতে গৰম দিনত আটাইতকৈ উপকাৰী চৰ্বতবিধেই হ'ল ভীমকল। আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া চেকি লৈছোঁ। আৰু চেকি লৈ এতিয়া তাত এফাল নেমু চেপি দিছোঁ। আৰু দুয়োটাৰে সংমিশ্ৰণত ইমান সোৱাদ হয়, ভীমকলৰ চৰ্বতখিনি বৰ ভাল লাগে খাবলৈ। আৰু মই গৰম দিনত প্ৰায় বনাওঁ। আৰু এতিয়া ঘৰতে কল পকিছে যিহেতু খাবলৈও ভালেই হ'ব। আৰু এয়া লগতে অকণমান মই ক'লা নিমখ দি আকৌ ধুনীয়াকৈ চেকি এয়া পকা আম আছিলে তাৰে লগত কাটি গোটেইকেইটাই খালোঁ।